৩,৩০০টা প্লাষ্টিক বটলেৰে নিৰ্মাণ কৰা নাওৰে শনিবাৰে ডিব্ৰুগড় বগীবিলৰ পৰা ব্ৰহ্মপুত্ৰৰ বুকুৱেদি যাত্ৰা আৰম্ভ কৰা বুমনি ওৰফে ধীৰাজ বিকাশ গগৈ আজি উপস্থিত হয়হি শিৱসাগৰ দিখৌমুখৰ ব্ৰহ্মপুত্ৰ ঘাটত। বতাহ বৰষুণ নেওচি সফলতাৰে ২৪ ঘণ্টা ব্ৰহ্মপুত্ৰৰ বুকুত নাও চলাই ১০০ কিলোমিটাৰৰো অধিক জলপথ অতিক্ৰম কৰিছে বুমনিয়ে। এই সময়ছোৱাত বুমনিয়ে ব্ৰহ্মপুত্ৰত উঠিবাহি থকা ব্ৰহ্মপুত্ৰৰ পাৰত থকা বৃহৎ পৰিমাণৰ প্লাষ্টিকৰ আৱৰ্জনা সংগ্ৰহ কৰে। এই ২৪ ঘণ্টাত বৰলুইতৰ ঘাটসমূহত বস্তাই বস্তাই সংগ্ৰহ কৰা প্লাষ্টিকৰ আৱৰ্জনাসমূহ দিখৌমুখত শিৱসাগৰ টুৰিষ্ট গাইড এছ'চিয়েশ্যনৰ হাতত অৰ্পণ কৰে। ৰিচাইকেলৰ বাবে অৰ্পণ কৰে প্লাষ্টিকৰ এই আৱৰ্জনাসমূহ। ইপিনে শিৱসাগৰ দিখৌমুখ ঘাটত বটলৰ নাও চাবলৈ বুমনিৰ চাফাই কাম কাজ চাবলৈ বহুসংখ্যক লোকে ভিৰ কৰা পৰিলক্ষিত হয়। নদীসমূহ প্লাষ্টিক মুক্ত কৰি ৰাখিবলৈ চেষ্টা কৰক সকলোৱে। উপস্থিত সকলোৰে প্ৰতি আহ্বান বুমনি গগৈ। হয়, মই পোনপ্ৰথমে ধন্যবাদ জনাইছোঁ সকলো ইলেক্ট্ৰিক মিডিয়াৰ লগতে ছ'চিয়েল মিডিয়াৰ যিমান জড়িত আছে তেখেতলোকে এই বাৰ্তা অসমবাসীক জনোৱাৰ বাবে। আৰু মই ২৪ ঘণ্টা সময় মই ইয়াত যিমান চাপৰি অঞ্চল আছে য'ত জীৱ জন্তু বাস কৰে তাৰ পৰা প্লাষ্টিক যিমান মুক্ত কৰাৰ চেষ্টাৰে যিমান প্লাষ্টিক বটল পাইছোঁ, যিমান সামান্য পৰিমাণৰ প্ৰয়াসেৰে যিমান পাইছোঁ সেইখিনি লৈ আহিছোঁ আৰু লৈ আহি শিৱসাগৰ জিলাৰ যি টুৰিষ্ট গাইড এছ'চিয়েশ্যন আছে তেখেতলোকক সমৰ্পণ কৰিম আৰু মই এই যাত্ৰা আগলৈ এনেকৈয়ে কৰি অব্যাহত ৰাখি গৈ থাকিম। হয়, মই ২০১৯ চনৰ পৰাই মই ৰিভাৰ টুৰিজিমৰ লগত জড়িত। মই সচৰাচৰ মই ডিব্ৰুগড়ৰ উজনিৰ পৰা নামনিলৈ এই যাত্ৰা আৰম্ভ গৈ থাকোঁ। মোৰ যিহেতু এটা কোম্পানী আছে ABCD এক্সপ্ল'ৰেশ্যন বুলি, সেই যিটো কোম্পানীৰ হাউচ বোট আছে আৰু আমি সেই হাউচ বোটেৰে নেশ্যনেল ইণ্টাৰনেশ্যনেল যিখিনি আমাৰ গেষ্ট আহে সেইখিনি গেষ্টক লৈ মই সচৰাচৰ উজনিৰ পৰা নামনিলৈ গৈ থাকোঁ। আৰু তেতিয়াই দেখা পাওঁ যে কি ব্ৰহ্মপুত্ৰৰ বুকুত যি সৰু সৰু চাপৰিবোৰ আছে তাত জনশূন্য কিন্তু জীৱ জন্তুৱে বাস কৰে আৰু সেই জীৱ জন্তুৰ স্বাৰ্থত মই দেখিলোঁ যে কি বহুত প্লাষ্টিক তাত গোট খাই থাকে। প্লাষ্টিক বটল হওক, চিখৰ পেকেট হওক, চিপছৰ পেকেট হওক, মানুহে ঘঁহা ক্ৰীম হওক, চব উপঙি আহে প্লাষ্টিক আৰু আহি তাত গোট খাই থাকে। আৰু সেই মৰ্মে মই ভাবি ল'লোঁ যে কি যিহেতু মই এই নদীৰ লগত জড়িত হৈ পৰিছোঁ আৰু এই নদীখন মোৰ ঘৰ বুলি ভাবি লৈছোঁ আৰু সেই ঘৰ চফা কৰা মোৰ দায়িত্ব। সেই দায়িত্ব মৰ্মে মই ২০২১ চনৰ পৰা মই ২০২১ চনত এখন ৱেষ্ট প্লাষ্টিক বটলেৰে এখন বোট নিৰ্মাণ কৰি মই ডিব্ৰুগড়ৰ পৰা মাজুলীলৈ যাত্ৰা কৰিছিলোঁ আৰু সেই যাত্ৰা সফল হোৱাৰ পিছত মই আকৌ ২০২২ চনতো এটা দিহিংমুখ বুলি এটা জেগালৈ যাত্ৰা কৰিছিলোঁ। ২০২৩ চনতো মই ডিব্ৰুগড়ৰ অপজিটত গৈছিলোঁ, এটা চাপৰি আছে য'ত ঘোঁৰা আছিলে, বনৰীয়া ঘোঁৰা ৱাইল্ড হৰ্চেছ, তাতো গৈ চফা কৰি অভিযান কৰিছিলোঁ। আৰু ২০২৪ত মই এটা ডাঙৰ ১৩ দিনীয়া যাত্ৰা লৈ ওলাইছোঁ। আজি প্ৰথমটো দিনত মই শিৱসাগৰ উপস্থিত হৈছোঁ, শিৱসাগৰ দিখৌমুখত। আৰু শিৱসাগৰ দিখৌমুখৰ যি ৰাইজ আৰু তথা শিৱসাগৰবাসীৰ ৰাইজে যি উষ্ম আদৰণি জনাইছে ইয়াক মই নথৈ আনন্দিত হৈছোঁ আৰু ধন্যবাদ জনাইছোঁ। শিৱসাগৰৰ পৰা মহিবুল হুছেইনৰ ৰিপৰ্ট, দি নৰ্থ ইষ্ট।